ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোত আমি ক্লাছ 10 মেথছৰ অনুশীলনী R2 সম্পূৰ্ণৰূপে আলোচনা কৰিম গোটেইখিনি ভিডিঅ' একেটা ভিডিঅ'তে মই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব কিন্তু তোমালোকে মনোযোগ দি এফালৰ পৰা চাই যাবা ইয়াৰ আগতে মই R1 টোৰ ভিডিঅ' দিয়া হৈছে তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত গৈ চাই ল'বা বা প্ৰথমতে এটো নতুন চেনেল গতিকে ডাইৰেক্ট ভিডিঅ'টো চেনেলটোত গলেও চাব পাৰিবা এতিয়া চোৱা অনুশীলনী R2টোত কি দিছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব মানে আমাক এই সংখ্যাকেইটা দি থোৱা আছে এই সংখ্যাকেইটাৰ এই সংখ্যাটো প্ৰথমটোত কি আছে 272 টোক আমি বৰ্গ কৰিলে তাৰ আমি একক স্থানত কি পাম হেতু খুদিছে এতিয়া 272 টোৰ সলিউশনটো চোৱা এই সংখ্যাটোক যদি আমি বৰ্গ কৰো বৰ্গ কেনেকৈ কৰিম আমি 272 * 272 বুলি কইম গতিকে আমি গুটেইটো পূৰণ কৰি চোৱাৰ দৰকাৰ নাই ইয়াৰ এই একক স্থানৰটো বৰ্গ কৰিলে হ'ব গতিকে 272 যদি আমি একক স্থানটোৰ 2 টোক বৰ্গ কৰো কি হ'ব 2 স্কয়াৰ মানে হ'ব 4 গতিকে a2 আমাৰ এককৰ a2 এই 272 ৰ একক স্থানত কি থাকিব তেতিয়াহলে আমাৰ 4 হ'ব বুজি পাইছা নিশ্চয় এটা কৰিলে হ'ল ইয়ালে এককৰ ঘৰত থকা সংখ্যাটোক পূৰণ কৰিলে হ'ল স্কয়াৰ কৰিলে হ'ল এৰকা 272 ৰ বৰ্গৰ এককৰ স্থানৰ অংক হ'ব 4 একধৰণে আমাৰ 2 নম্বৰটোত কি আছে 79 আমি এই এককৰটো যদি আমি এককৰ ঘৰৰ অংকটো যদি বৰ্গ কৰো আমি 9 টোক স্কয়াৰ কৰিলে কিমান পাম 81 তাৰ মানে আমাৰ শেষত কি থাকিব 1 গতিকে 79 ৰ বৰ্গৰ এককৰ স্থানৰ অংক হ'ব আমাৰ কিমান 1 ঠিক একে ধৰণে আমাৰ কোৱেশ্চন নাম্বাৰ 3 টোত কি আছে 400 তাৰ মানে আমি ইয়া 0 ক যেতিয়া বৰ্গ কৰিম 0 এ হ'ব হেতু তুমি তোমালোকে বুজি পাইছাই গতিকে 0 ৰ এটো 400 ৰ বৰ্গৰ এককৰ স্থানৰ অংক হ'ব কিমান 0 তাবা 4 নম্বৰটোত কি আছে 267 ৰ কি হ'ব বাৰু 267 ৰ হ'ব 7 টোক আমি স্কয়াৰ কৰিলে কিমান পাম 7 স্কয়াৰ মানে 49 গতিকে লাষ্টত কি আছে 9 গতিকে আমাৰ কি হ'ব 9 হ'ব নিশ্চয় বুজি পালা কোৱেশ্চন নাম্বাৰ 2 টো চোৱা তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি খুদিছে আমাক এতিয়া প্ৰথমতে তোমালোকে চাই লোৱা যে যিকোনো এটা সংখ্যা পূৰ্ণবৰ্গনো কেতিয়া হ'ব যিকোনো এটা সংখ্যা পূৰ্ণবৰ্গ তেতিয়া হ'ব যেতিয়া এই সংখ্যাকেইটা এককৰ স্থানত থাকিব মানে যিকোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 0 বা 1 বা 4 বা 5 বা 6 বা 9 এই সংখ্যাকেইটা যিকোনো এটা থাকে তেতিয়া সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতিয়া আমাৰ প্ৰথমটো কি আছে 1057 গতিকে আমাৰ ইয়াত এককৰ স্থানত কি আছে 7 আছে গতিকে 7 টো এইগিটা সংখ্যাৰ ভিতৰত এটাও নপৰে গতিকে সেই কাৰণে আমাৰ 1057 টো এটা পূৰ্ণবৰ্গ নহয় হেতু লিখি দিলে হৈ যাব 1057 পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত 7 আছে ঠিক একে ধৰণে 2 নম্বৰটো চোৱা 7928 এটো লাষ্টত কি আছে 8 টো এইগিটা সংখ্যাৰ এটাও নহয় গতিকে এটো আমাৰ কি পূৰ্ণবৰ্গ এই সংখ্যাটো আমাৰ কি পূৰ্ণবৰ্গ নহয় বুজি পাইছা এইগিটা সংখ্যা যদি লাষ্টত থাকে তেতিয়া পূৰ্ণবৰ্গ হ'ব একে ধৰণে 282 সংখ্যাটোৰ পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত ইয়াত কি আছে 2 আছে তাৰপিছত 640 টো পূৰ্ণবৰ্গ নহয় কি কাৰণে নহয় গম পাইছেনে ইয়াত এই এককৰ স্থানত 0 থাকিলে নহব কেৱল এই 0 টো তোমাৰ ডাবল হৈ থাকিব লাগিব বুজি পাইছা 640 টো পূৰ্ণবৰ্গ নহয় কাৰণ এটা 0 আছে
এনেকৈ লিখিলেই হ'ব জুৰিয়াকৈ নাথাকে বা এটা শূন্য আছে এনেকৈ লিখিলেই হৈ যাব কুৱেশ্যন নাম্বাৰ 3টোত চোৱা তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান সুধিছে প্ৰথমটো কুৱেশ্যনত আছে 19 গতিকে এই দুটা পূৰণ কৰি দিলেই হৈ যাব 361 প্ৰথমটো পাইছোঁ এনেধৰণে পূৰণ কৰি দিলেই হৈ যাব নেক্সটটো আছে 37 into 37 1369 37 বৰ্গ বা এটো এনেকৈ লিখিব পাৰা 19 বৰ্গ মানে 361 37 বৰ্গ মানে 369 এন্টাৰ কৰিলে হ'ল 3 নম্বৰটো আছে 53 দিটা পূৰণ কৰিলে 2809 53 স্কোয়ার মানে হল 2809 তাৰপিছত 4 নম্বৰটো আছে 78 the 6 মানে 78 স্কোয়ার কৰিলে হ'ব 6084 এটা ইমান টান আছিল কোৱেশ্চন নাম্বাৰ 3 টো জাস্ট পূৰণ কৰি দিলে হয় Question number 4 to চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ কৈছে question number 4 টোত প্ৰথমটো question দিছে 1764 প্ৰথমতে এতিয়া 1764 ৰ বৰ্গমূল উলিয়াব লাগিব উৎপাদক উলিয়াব লাগিব সৰি 1764 ৰ আমি উৎপাদক উলিয়াব লাগিব এটো আগতে কৰিয়া আহিছে ক্লাস 8 ত হলো চাই যোৱা তে আমি এটো একেবাৰে সৰু কি মৌলিক সংখ্যাৰে বাৰ দিব পাৰিম বৰ্গমূল এনেকৈ উৎপাদক নিশ্চয় উলিয়াইছা তোমালোকে সো একেবাৰে সৰু মৌলিক সংখ্যা 2 ৰে ইয়াক হৰণ কৰিব পাৰিম কেনেকৈ জানিলো 2 ৰে হৰণ কৰিব পাৰিম একেবাৰে শেষত যদি সংখ্যাটোৰ 4 থাকে তেতিয়াহলে মানে যুগ্ম সংখ্যা থাকে মই সংখ্যাকেইটা কৈ দিছো কি থাকে 0 থাকিলে 2 ৰে যাব 0 2 4 6 8 এইটা সংখ্যা থাকিলে 2 ৰে যাব এতিয়া 4 আছে গতিকে যাব আমাৰ 2 8 গুণ 16 ইয়ালে একটা গল 2 8 গুণ 16 তাবা 2 গুণ 4 282 একেবাৰে শেষত 2 পালো আকৌ 2 ৰে যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এটা 1 পালো আমি 1 পালে এটো 2 ৰে না যায় আৰু এটা কি হেৰা যাব খেটো আকৌ চাবলৈ গলে যদি এই সংখ্যা কিটাৰ যদি পূৰণ ফল সৰি যোগ ফলটোক যদি 3 ৰে বিভাজ্য হয় তেতিয়া 3 ৰে যাব 4 8 9 গটিকে এইটাৰ যোগফলটোক কেৱল 9 টোক 3 ৰে বিভাজ্য হয় নে নহয় 3 3 গুণ 9 গটিকে এটোক 3 ৰে যাব এই সংখ্যাটোক তেনেকে গম পোৱা যায় বুজি পাইছা এটো 3 ৰে গলে 3 গুণ 3 হ'ব ইয়ালে একটা গলে 3 4 গুণ 12 ইয়ালে 2 এটা গলে 3 7 গুণ 21 বুজি পাইছা এটা 147 পালোগে আমি 147 ক আকৌ কিহে যাব চাবলৈ গলে ইয়াত যেহেতু এটো 2 ৰে না যায় কাৰণ লাষ্টত আমাৰ 7 আছে আকৌ যোগ কৰিছো 7 7 4 হৈ গল 11 12 গটিকে 12 পাইছো 12 টোক 3 ৰে বিভাজ্য হয় 3 4 গুণ 12 গটিকে 3 ৰে যাব 3 4 গুণ হ'বগে 12 ইয়ালে 2 এটা গল 27 হল 3 9 গুণ 27 49 এটা 49 টোক তো 2 ৰে না যায় 3 ৰে না যায় 5 ৰে না যায় কি মৌলিক সংখ্যা যাব 7 ৰে যাব 7 7 গুণ 49 এটা 1764 টোক এই উৎপাদকখিনি এনেকৈ লিখি লোৱা 2 * 2 3 * 3 7 * 7 এটা কি কাম কৰিব লাগিব চোৱা এতিয়া ইয়াত তুমি কি কৰিব লাগিব এই ইয়াত এ 2 2 এটো জোৰ হৈ আছে এ 3 3 এটো এজোৰ হৈ আছে 7 7 এজোৰ হৈ আছে এই জোৰ খিটাৰ পৰা আমি এটা লম এনেকৈ লিখা 1764 1764 টো আমি বৰ্গমূল উলিয়াইছো এডাল বৰ্গমূল চিন হয় গটিকে এনেকৈ দিবা 1764 ত এটো বৰ্গমূল চিনটো দিবা ইয়াৰ পিছত আমি এই জোৰ কিটাৰ পৰা এটা 2 লম আৰু 3 এই 3 জোৰ দুটাৰ পৰা এটা 3 লম হাতৰ জোৰ দুটাৰ পৰা এটা 7 লম তাৰ পিছত এতিয়া 2 3 গুণ 6 6 7 42 42 তাৰ মানে আমাৰ 1764 ৰ যেটো বৰ্গমূল ওলাইছে এটো
42 নেক্সট তো আছে 9216 প্ৰথমতে 9216 ৰ উৎপাদক উলিওৱা 9216 লাষ্টত 6 আছে গতিকে 6 থাকিলে কি হ'ব 2 ৰে আমাৰ বাৰ যাব 2 2 4 গুণ 8 হ'ব ইয়ালে একটা ভাবি লোৱা 2 4 গুণ 8 ইয়ালে একটা ভাবি লোৱা 2 6 গুণ 12 তাৰপৰা এটো থাকিলে 2 8 গুণ 16 এটা বুজি পাইছা কিন্তু এতিয়া যদি সোয়া এটো 9286 আছে গতিকে এটো 468 হ'ব নোৱাৰে তাৰ মানে আমাৰ ইয়াত এটা শূন্য লাগিব বুজি পাইছা ইয়াত কিছুমান ড্ৰবেক আছে আসলতে এইবিলাক অলপ নিজে চাব লাগে ট্ৰাই কৰি এটা এটো 9216 ক যদি 2 ৰে হৰণ কৰা তেতিয়াহলে 468 পাবা জানো গতিকে এটো মাজত শূন্যটা থাকিব বুজি পাইছা নিশ্চয় মানে এটো 4000 ইমান হ'ব লাগিব এবোৰ এনেকৈ অলপ ড্ৰবেক আছে এনেকৈ কৰিলেও তবে লাষ্টত 8 পাইছো 8 ক গতিকে 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 এটো শূন্যটো দিব লাগিব 2 4 গুণ 8 এনেকৈ কৰি গলে হল লাষ্টত 4 আছে 2 ৰে যাব 2 গুণ 2 তাৰ পিছত আহি গল আকৌ 2 গুণ 2 এইপিনে একটা ভাবি লোৱা 2 5 গুণ 10 2 গুণ 4 লাষ্টত 2 আছে গতিকে 2 ৰে যাব কিমান হ'ব এটো 2 5 গুণ 10 ইয়ালে একটা ভাবি লোৱা 2 7 গুণ 14 ইয়ালে একটা ভাবি লোৱা 2 6 গুণ 12 লাষ্টত 6 আছে গতিকে 2 ৰে যাব 2 2 গুণ 4 ইয়ালে একটা গল 17 হল 2 8 গুণ 16 ইয়ালে একটা গল 2 8 গুণ 16 লাষ্টত 8 আছে 2 ৰে যাব 2 14 28 ডাইৰেক্ট দি দিছো 2 4 গুণ 8 ৰবা মোৰ মাইকটো পৰি গৈছে 2 4 গুণ 8 মাইকটো বাৰে বাৰে পৰি যায় দেই বৰ বেয়া হৈ যায় আকৌ সোয়া লাষ্টত 4 আছে 2 ৰে যাব 2 7 গুণ 14 2 গুণ 4 লাষ্টত 72 মানে 2 আছে লাষ্টত গতিকে এটো কি আছে 2 ৰে যাব 2 3 গুণ 6 ইয়ালে একটা গল 2 6 গুণ 12 36 2 18 36 লাষ্টত 8 আছে গোটে হবা 2 ৰে গল আৰু 2 9 গুণ 18 3 3 গুণ লাষ্টত 9 হ'ব এটা সো আমি ইয়াত 2 কে জোৰ পালো এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ এতিয়া ইয়াৰ সলিউশনটো লিখা 9216 ত আমি কেজোৰ 2 পাইছো এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ ঠিক আছে এতিয়া বৰ্গমূল হ'ব 9216 ৰ এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ ছজোৰ পাঁচজোৰ 2 5 জোৰ মানে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে 5 জোৰৰ পৰা এটা 2 আহিছে বুজি পাইছা এই তিনি দুটাৰ পৰা এটা আহিছে এটা পন কৰিলে হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 গুণ 16 2 16 32 3 32 হ'বগে কিমান 96 এনসাৰটো নেক্সট কোৱেশ্চনটো আছে 7744 7744 ৰ প্ৰথমতে উৎপাদক উলিওৱা 7744 উৎপাদক উলিয়া চাই যাবি চলে তো লগতে চাই যা 7744 সোয়া 774 লাষ্টত 4 আছে 4 গতিকে 2 ৰে যাব 2 2 3 গুণ 6 ইয়ালে একটা ভাবি লোৱা 2 গুণ 16 ইয়ালে একটা ভাবি লোৱা 2 7 গুণ 14 2 গুণ 4 তাৰ পিছত আহি গল লাষ্টত 2 আছে গতিকে 2 ক আমি 2 ৰে দিব পাৰিম কিমান হ'ব 2 ৰে দিলে 2 19 38 2 3 গুণ 6 ইয়ালে একটা গল 2 6 গুণ 12 লাষ্টত 6 আছে 2 ৰে যাব 2 2 9 গুণ 18
ইয়ালে একটা গ'ল 2 6 গুণ 12 একটা গ'ল 2 8 গুণ 16 9 6 8 9 6 লাষ্টত 8 আছে গতিকে 2 ৰে যাব 2 4 গুণ 8 ইয়ালে একটা গ'ল 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 2 গুণ 4 লাষ্টত 2 আছে 2 ৰে যাব 2 বাং 24 2 গুণ 2 এটা চা 171 টো লাষ্টত 1 আছে গতিকে 2 ৰে নাযায় 2 ৰে নগলে আমি 3 ৰে ট্ৰাই কৰি চাব লাগিব 3 ৰে যাবলৈ হলে কি হ'ব লাগিব এই সংখ্যাকেইটাৰ যোগফল 3 ৰে বিভাজ্য হ'ব লাগিব 2 1 3 4 গতিকে 4 টুকটো 3 ৰে বিভাজ্য নহয় গতিকে এটো 3 ৰেও নাযাব 3 ৰ পিছত আহি গ'ল নেক্সট মৌলিক সংখ্যাটো 5 5 এটো নাযায় 5 এ নগলে 7 ৰে দিব লাগিব 7 এটো 1 2 1 ক নাযায় 7 এ নগলে নেক্সট মৌলিক সংখ্যাটো কি 11 তোমালোকে এটো গম পাই তো 11 11 1 2 1 এনেকুৱা অলপ মনটো থাকিব লাগে 11 11 121 13 13 পূৰণ কৰিলে 169 এনেকুৱা কথাবিলাক অলপ মনত থাকিব লাগে তেতিয়া পটককে কৰিবলৈ ভাল হয় এতিয়া এটো দিয়া 7 7 4 4 ৰ যিবিলাক আমি উৎপাদক উলিয়ালো এজোৰ দুজোৰ তিনিজোৰ তিনিজোৰ 2 এজোৰ দুজোৰ তিনিজোৰ 11 এজোৰ তাৰমানে 7 7 4 4 বৰ্গমূল হ'ল এজোৰৰ পৰা এটা 2 আহিব এজোৰৰ পৰা এটা 2 আহিব এজোৰৰ পৰা এটা 2 আহিব এজোৰৰ পৰা এটা 11 আহিব বাকি এইকেইটা পূৰণ কৰি দিলে আমাৰ বৰ্গমূলটো ওলাই যাব এটো 2 গুণ 4 2 4 গুণ 8 8 গাং 88 মানে 7 7 4 4 বৰ্গমূল হ'ল 88 নেক্সট কোৱেশ্চনটো আছে 9801 9801 ৰ যদি আমি উৎপাদক উলিয়াও লাষ্টত এতিয়া 1 আছে হয় না 1 থাকিলে কি হৈ যাব 1 থাকিলে তো এনেকুৱা কোনো নিয়ম নাই গতিকে মানে এটো 2 ৰে না যায় 2 ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 3 3 ৰে যায় না চাও আমি 8 1 9 9 গুণ 18 18 ক 3 ৰে বিভাজ্য হয় নে 3 6 গুণ 18 গতিকে 3 ৰে এটো যাব 3 ৰে 3 3 গুণ 9 হ'ল 3 2 গুণ 6 হ'ল গতিকে ইয়ালে 2 এটা গ'ল 3 6 গুণ 18 আকৌ 2 এটা গ'ল 3 7 গুণ 21 ইয়াৰ পিছত আকৌ চেক কৰা ইয়াত 2 টো নাই 2 ৰে যোৱাটো নহব এটো ইয়াত 0 2 6 এইবিলাক একো নাই গতিকে আকৌ যোগ কৰি চোৱা 3 2 5 5 6 হৈ গ'ল 11 11 7 18 18 টোক আকৌ 3 ৰে বিভাজ্য হয় গতিকে 3 ৰে যাব 3 এগুণ 3 তাৰ পৰা হৈ গ'ল 3 8 24 এই গুটেটো লৈছো ইয়ালে 2 এটা ভাবি লোৱা 3 9 গুণ 27 এতিয়া চোৱা ইয়াতে 3 2 6 7 ক যদি মই 3 ৰে হৰণ কৰো 189 পাম জানো মানে এটো 3200 ক যদি মই 3 ভাগ কৰো গতিকে 1000 কেটো পৰিবই ইয়াত এনেকুৱা বিলাক কৰতে এনেকুৱা কিছুমান এই শূন্য থকা বিলাক আই ওপৰৰ এটোটো চোৱা এতিয়া এটো যেনেকে 0 টো দিব লগিয়া হৈছিল তেনেকে ইয়াতো এই শূন্যটো আমি ইয়াত দিব লাগিব বা এটো এনেকেও কৰিব পাৰিলো হেতেন যে এটো 32 টো প্ৰথমে লৈ ললো হেতেন মই 3 গুণ 30 কৰি দিলো হেতেন 2 টো ইয়ালে ভাবি ললো হেতেন গতিকে এটো অলপ কমন সেন্স তো থাকিব লাগিব বুজি পাইছা নে এটো শুদ্ধ হৈছে নে অলপ ভাবি উলিয়াব পাৰিব লাগিব তাৰ পিছত লাষ্টত 9 আছে 9 থাকিলে এটো 9 থাকিলে তো একো ৰুল নাই গতিকে আকৌ যোগ কৰা 8 1 9 18 3 ৰে যাব মানে 3 3 গুণ 9 ইয়ালে একটা ভাবি লোৱা 18 হ'ল 3 6 গুণ 18 তাবা 3 3 গুণ 9 আকৌ এটাক যদি যোগ কৰা 9 12 3 ৰে যাব 3 3 গুণ 3 3 2 গুণ 6 3 গুণ 3 লাষ্টত 1 to 1 হৈছে এই ওপৰটোত আমি কৰি আহিছো 1 to 1 পালে কি হেৰা যাব ইগাং গাং 121 9801 ৰ আমাৰ 3 এজো ওলালে দুজোৰ 11 এজোৰ 3 into 3 3 into 3 11 into 11 গতিকে ইয়াৰ যদি বৰ্গমূল উলিয়াও 9801 ৰ তেতিয়া কি হ'ব এই 3 দুটাৰ পৰা এটা 3 আহিব এই 3 দুটাৰ পৰা এটা 3 আহিব এই 11 দুটাৰ পৰা এটা 11 আহিব
বাকি এইকেইটা পূৰণ কৰি দিলে ওলাই যাব 3 3 গুণ 9 9 ঘাং 99 99 আশা কৰিছোঁ বুজি পাইছা তোমালোকে বৰ্গমূল উলিয়া বৰ বিশেষ টান নহয় ক্লাছ 8 তো তোমালোকে পাই আহিছা বাকি অকমান চেষ্টা কৰিলে পাই যাবা এই উৎপাদক উলিয়াটো মোস্ট ইম্পৰ্টেন্ট এটো আগৰ শ্ৰেণীত নিশ্চয় শিকি আহিছা সেইকাৰণে মই বেছি ডিটেইলছত শিকোৱা নাই যদি ডিটেইলছত বুজিবলৈ মন আছে তেতিয়া হলে মোৰ আৰু এটা চেনেল আছে ম্যাথছ ক্লাसेस ইন আসামিজ বুলি সেই চেনেলটোত উৎপাদক কেনেকৈ উলিয়ায় এটো ডিটেইলছত বুজোৱা হৈছে তাত গৈ চাই লবা কোৱেশ্চন নম্বৰ 5 টো চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব প্ৰথম কোৱেশ্চনটোত আছে 1525 এটা এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত আমি একেবাৰে সৰু কি সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব হেতু খুলিছে প্ৰথমতে আমি এই সংখ্যাটোৰ উৎপাদক উলিয়াব লাগিব 1525 ৰ আমি উৎপাদক উলিয়াব লাগিব 1525 ৰ যদি আমি উৎপাদক উলিয়াও এতিয়া মৌলিক উৎপাদক ইয়াত একেবাৰে লাষ্টত কি আছে চোৱা এককৰ ঘৰত কি আছে চোৱা 5 আছে গতিকে 5 থাকিলে ইয়াত আমাৰ 5 ৰে যাব বুলি আমি জানো হেতু এটা ৰুল আছে বুজি পাইছা আগৰ কিটা উৎপাদকটো মই কৈছো কি হেৰে কেনেকৈ যায় এটা ৰুল থাকে গতিকে এটো 5 ৰে যাব 5 3 গুণ হ'ব 15 তাৰ পিছত এটো 5 5 গুণ 25 এটা চোৱা এই 1500 এটো চোৱা 5 3 গুণ 15 5 5 গুণ 25 এটো তোমাৰ ভুল হৈ যাব কেনেকৈ ভুল হ'ব ইয়াত এটো 5 ৰে যদি 35 পূৰণ কৰি দিয়া এটো নাপোৱা গতিকে এটো মাজত 0 টো দিব লাগিব এটো কেনেকৈ গম পাইছো এটো এটা কমন সেন্স থাকিব লাগিব এটো চোৱা 1525 ক যদি 5 ৰে হৰণ কৰা তুমি এটো পাবা জানো বুজি পাইছা নে বা এটো এনেকৈ লব পাৰা এটো 5 30 150 ইয়াৰ পৰা 2 টো ইয়ালৈ গুচি গলে 5 5 গুণ 25 তেনেকৈ ভাবিব পাৰা বাকি আকৌ লাষ্টত 5 আছে গতিকে 5 ক কি ৰে যাব 5 ৰে যাব 5 6 গুণ 30 5 গুণ 5 গতিকে এতিয়া আমাৰ 1525 ৰ যেতিয়া আমি উৎপাদক উলিয়ালো হেকিটা পালোগে 5 * 5 * 61 এতিয়া চোৱা আমাৰ ইয়াত কোনটো সংখ্যা জোৰ হৈ থকা নাই 5 আৰু 5 জোৰ হৈ আছে কিন্তু 61 টো জোৰ হৈ থকা নাই গতিকে আমি যদি এই সংখ্যাটোৰ লগত 61 টো পূৰণ কৰি দিও তেতিয়া হলে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব কাৰণ পূৰ্ণবৰ্গ সংখ্যা কেতিয়া হ'ব যেতিয়া ইয়াৰ উৎপাদক বিলাক জোৰ জোৰ হৈ থাকে তেতিয়া এটো পূৰ্ণবৰ্গ হয় বুজি পাইছা গতিকে 61 টো পূৰণ কৰিলে এটো পূৰ্ণবৰ্গ হৈ যাব নেক্সট কোৱেশ্চনটো আছে 1008 এতিয়া 1008 ৰ মই উৎপাদকখিনি প্ৰথমতে উলিয়াই লৈছো আগতে উৎপাদক উলিয়া হয়তো তোমালোকে আগৰ শ্ৰেণীটো পাইছে গতিকে জানা মই উৎপাদক উলিয়াখিনি মই স্কিপ কৰি দিছো এতিয়া 1008 ৰ উৎপাদকখিনি লিখোলে কিমান হ'ব এজোৰ দুজোৰ 3 এজোৰ আৰু 7 এটা ইয়াত জোৰ জোৰকে আছে 2 এজোৰ আছে 2 দুজোৰ আছে 3 এজোৰ আছে ইয়াত কোনটো জুৰিয়াকে নাই 7 টো গতিকে আমি পূৰণ এই সংখ্যাটোৰ লগত 7 টো পূৰণ কৰি দিলে আমাৰ পূৰ্ণবৰ্গ হৈ যাব এটাকে সংখ্যাটো আমাৰ 1008 পূৰ্ণবৰ্গ হ'বলৈ পূৰণ কৰিবলগীয়া সৰু সংখ্যাটো হৈছে 7 মই সংখ্যাটো 7 বুলিয়ে লিখি দিছো 2028 টোক আমি কৰিলে পামগে 2028 টোৰ প্ৰথম মই উৎপাদকখিনি উলিয়াই লৈছো উৎপাদকখিনি কি পালোগে ইয়াত 2 টো ইয়াত জোৰা হৈ আছে জোৰ হৈ আছে ইয়াত 13 * 13 টো জোৰ হৈ আছে কিন্তু এই 3 টো হোৱা নাই তাকে আমাৰ পূৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 3 হ'ব সিম্পল নেক্সট কোৱেশ্চনটো আছে আমাৰ কি 768 ৰ মই উৎপাদকখিনি উলিয়াই লৈছো 768 ৰ গতিকে 768 ৰ যদি উৎপাদকখিনি লিখো 1 2 3 4 5 6 7 8 2 8টা আছে ইয়াত কেইযোৰ আছে এজোৰ দুজোৰ 3 জোৰ 4 জোৰ 8টা হ'ব বাকি থাকিল 3 গতিকে 3 টো জুৰিয়াকে নাথাকিবগে
গতিকে যদি 3 টো জুৰিয়াকৈ থাকিলেহেঁতেন তেতিয়া এই সংখ্যাটো আমাৰ বৰ্গ সংখ্যাই হ'লহেঁতেন। এতিয়া আমি পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি তেতিয়াহ'লে 3 যদি 3টো ইয়াত পূৰণ কৰি দিওঁ তেতিয়া আমাৰ 3টো ইয়াতো আহি যাব বুজি পাইছানে তেতিয়া 3টো যদি ইয়াত পূৰণ হৈ যায় তেতিয়া সেইটো এটা বৰ্গ সংখ্যা হৈ যাব গতিকে এটাকে সংখ্যাটো 3 কাৰণ যিটো জুৰিয়াকৈ নাথাকে সেইটোৱে হৈ আছে সেইটোৱে পূৰণ কৰিব লাগিব আৰু একেবাৰে সৰু সংখ্যাটো বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব কুৱেশ্যনটো আছে 468 468ৰ প্ৰথমতে উৎপাদকখিনি উলিয়াই ল'লোঁ উৎপাদক উলিয়াই থাকিলে মই ইয়াত ভিডিঅ'টো বহুত দীঘলীয়া হ'ব গতিকে উৎপাদক উলিয়াটো স্কিপ কৰি দিছোঁ আশা কৰিছোঁ তোমালোকে উৎপাদক উলিয়াব ধুনীয়াকৈ জানা এতিয়া 468ৰ আমি উৎপাদকখিনি লিখিম চিম্পল একেধৰণে লিখিলেই হ'ল ইয়াত এতিয়া যোনটো সংখ্যা জোৰ হৈ থকা নাই সেইটোৱে আমাৰ কি হ'ব আমাৰ উলিয়াবলগীয়া মানে যিটো সংখ্যা ইয়াত জোৰ হৈ থকা নাই সেইটোৱে আমাৰ উলিয়াবলগীয়া সংখ্যাটো সেইটো সংখ্যাৰে এইটো হৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা পাম এটাকে হৰণ কৰিবলগীয়া সৰু সংখ্যাটো 13 নেক্সট কুৱেশ্যনটো আছে আমাৰ 1584 1584ৰ মই উৎপাদকখিনি উলিয়াই ল'লোঁ উৎপাদকখিনি পালোঁ 2 × 2 × 2 × 2 2 জোৰ হৈ আছে 3 × 3 জোৰ হৈ আছে মাত্ৰ 11টোৰ জোৰ হৈ থকা নাই এতেকে আমাৰ সংখ্যাটো হ'ব 11 হৰণ কৰিব লগা সৰু সংখ্যাটো 11 মানে 11 এইটো সংখ্যা হৰণ কৰি দিলে আমি এইটো পূৰ্ণবৰ্গ সংখ্যাটো পাই যাম নেক্সট কুৱেশ্যনটো আছে 2645 এতিয়া চোৱা 2645ক 5ৰ যদি আমি উৎপাদক উলিয়াওঁ এইটো লাষ্টত 5 আছে গতিকে লাষ্টত যদি 5 থাকে আমি কিহেৰে হৰণ যায় বুলি জানো 5ৰে যদি লাষ্টত 0 আৰু 5 থাকে তেতিয়া 5ৰে হৰণ যায় বুজি পাইছানে গতিকে এইটো 5ৰে দিয়া এইটো মই কেলে উলিয়াই দেখুৱাইছোঁ চাবা এতিয়া 5 to 9ক এতিয়া কিহেৰে হৰণ দিবা সেইটো অলপ ভাবিবলগীয়া কথা হয়নে কাৰণ ইয়াত এইকেইটা যোগ কৰিলেও 3ৰে নাযায় গতিকে আমি এইটো অলপ কথা মনত ৰাখিব লাগিব উৎপাদক উলিওৱাৰ ক্ষেত্ৰত কিয়নো চাবা এতিয়া ইয়াত আমি একেবাৰে সৰু মূল্য সংখ্যা 2ৰে নাযায় 3ৰে নাযায় 3 পিছত 5ৰে নাযায় 5ৰ পিছত 7ৰে নাযায় 7ৰ পিছত 11ৰে নাযায় 13ৰে নাযায় গতিকে এইটো 17ৰেও নাযায় 23ৰে যাব 23 × 23 5 to 9 হয় গতিকে 23 যদি তুমি বৰ্গটো জানা তেতিয়াহ'লে এইটো পটককৈ কৰিব পাৰিবা এনেকুৱা সংখ্যাবিলাকৰ বৰ্গ কিছুমান মনত থকাটো উচিত বুজি পাইছা কথাটো এতিয়া 2645ৰ যদি আমি উৎপাদকখিনি চাওঁ তেতিয়াহ'লে 23 × 23 হ'ব গতিকে আমাৰ 5 সংখ্যাটো জুৰিয়াকৈ নাই গতিকে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 5 নেক্সট কুৱেশ্যনটো আছে আমাৰ 1620 যদি আমি উৎপাদকখিনি চাওঁ ইয়াত এটা জোৰকৈ আছে কি জোৰকৈ নাই 5টো গতিকে 2 × 2 × 3 × 3 × 3 × 3 × 5 গতিকে আমাৰ 5টো জুৰিয়াকৈ নাই এইকেইটা জোৰকৈ আছে গতিকে বুজি পাইছে আৰু সংখ্যাটো কি হ'ব 5 7 নম্বৰ কুৱেশ্যনটো চোৱা সেনা কেম্প এটাত নায়কজনে 1764জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিঘে পথালে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে এতিয়া প্ৰতি শাৰীত কেইজনকৈ সৈন্য থাকিব এইটো কুৱেশ্যনৰ সলিউশ্যনটো বহুত সহজ আগৰখিনি কুৱেশ্যন যিহেতু তোমালোকে বুজি পাইছা গতিকে 1764 আমি কি কৰিব লাগিব বৰ্গমূলটো উলিয়াব লাগিব বৰ্গমূলটো উলিয়ালে আমি গম পাই যাম যে প্ৰতিটো শাৰী যেহেতু সমান সংখ্যক সৈন্য থিয় কৰাব মানে এইটো দিঘত যদি 20জন সৈন্য থাকে এইপিনে পথালিটো 20জন সৈন্য থাকিব বুজি পাইছা
প্ৰথমতে আমি 1764ৰ উৎপাদক উলিয়াই লওঁ উৎপাদক উলিয়াটো সেম এনেদৰে উলিয়ালেই হ'ল উৎপাদক উলিয়া তোমালোকে জানা তাৰপিছত আমি এইখিনি এনেকৈ লিখিলোঁ ইয়াত জোৰকৈ থকা দুটাৰ পৰা এটা দুই আহিলে ইয়াত জোৰকৈ থকা তিনিটোৰ পৰা এটা আহিলে জোৰকৈ থকা সাতৰ এই জোৰ সাতৰ পৰা এটা সাত আহিলে বাকী এইকেইটা পূৰণ কৰিলে 42 তাৰমানে আমাৰ প্ৰতিটো শাৰীত কেইজনকৈ শূন্য থাকিব 42 জন আমাৰ নেক্সট কুৱেশ্যনটো আছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি এই 4 9 আৰু 10ৰে আমি আটাইতকৈ সৰু কোনটো পূৰ্ণবৰ্গ সংখ্যা হৰণ কৰিব পাৰিম সেইটো উলিয়াম প্ৰথমতে আমি সলিউশনটো কেনেকৈ আৰম্ভ কৰিম যে 4 9 10ৰ আমি লসাগু উলিয়াম লসাগু উলিয়াবলৈ এইটো শৰ্ট ফৰ্ম আৰু যদি শৰ্ট ফৰ্মটো নাজানা নেকি এক্সট্ৰাকৈ কৰি লসাগুটো উলিয়াব পাৰা ইয়াত লসাগু হ'ব তাৰমানে ইয়াত আমাৰ এই আটাইকেইটা উৎপাদকৰ পূৰণফলেই হ'ব বাকী যি দুটা উৎপাদক মিলি আছে সেই দুটাৰ পৰা এটা আহিব ইয়াত শৰ্টকাটত উলিয়ালে কেনেকৈ উলিয়াই মই কৈ দিছোঁ চোৱা লসাগুটো ইয়াত আমাৰ 4 9 10 আছে গতিকে 2ৰে ল'লোঁ 2ৰে আমি 2 2 গুণ 4 হয় 2 9 2ৰে 9টোক নাযায় গতিকে 9টো নমাই দিলোঁ তললৈ 2 5 গুণ 10 বাকী 3 3 গুণ 9 হয় তাৰপিছত আমি 2 3ৰে এই দুটাক নাযায় গতিকে এই দুটা নমাই দিলোঁ সংখ্যাকেইটা তাৰপিছত আমি লসাগু কেনেকৈ কৰিলোঁ ইয়াত আমাৰ 2 দুটা আছে 2 দুটা ওচৰলৈ পাতিলোঁ 3 দুটা আছে 3 দুটাও ওচৰলৈ পাতিলোঁ বাকী আমাৰ 5টো জুৰিয়াকৈ নাই তাৰমানে ইয়াৰ পৰা কি বুজিলোঁ এই 5টো যিহেতু আমাৰ জুৰিয়াকৈ নাই গতিকে এই 5টোৰে আমি এই 180টোক এইকেইটা পূৰণফলটো 180 হয় এই 5টোৰে এইকেইটা পূৰণ কৰিলে আমি কিমান পাম 180 এতিয়া 180 আৰু যদি আৰু এটা 5 থাকিলেহেঁতেন এইটো আমাৰ পূৰ্ণবৰ্গ সংখ্যাই হ'লহেঁতেন কেনেকৈ চোৱা 2 দুটা মিলি এজোৰ হৈ আছে 3 দুটা এজোৰ হৈ আছে গতিকে যদি আৰু এটা 5 থাকিলেহেঁতেন তেতিয়া এইটো এটা পূৰ্ণবৰ্গ সংখ্যাই হ'লহেঁতেন কাৰণ আটাইকেইটা জোৰকৈ আছে বুজি পাইছেনে এতিয়া গতিকে কি হ'বগৈ আমাৰ 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব এই আমাৰ 80ৰ লগত 5টো পূৰণ কৰি দিলে আমাৰ কিমান পাম 900 পাম বুজি পাইছা কি কৰিলোঁ প্ৰথমতে কুৱেশ্যনটোত লসাগু উলিয়ালোঁ সংখ্যাকেইটাৰ তাৰপিছত লসাগু উলিয়াই পেলাই যিটো সংখ্যা জোৰকৈ নাছিলে সেইটো সংখ্যা আকৌ এবাৰ ইয়াৰ লগত পূৰণ কৰি দিলোঁ তেতিয়া আমি সংখ্যাটো পাই গ'লোঁ আমাৰ কুৱেশ্যন নম্বৰ 9টোত আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ কৈছে চ' হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় তোমালোকে ক্লাছ 8ত কৰিও আহিছা ইয়াত মই বেছি ব্ৰিফলি এক্সপ্লেইন নকৰোঁ আৰু জাষ্ট কৈ যাম চাবা সহজে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাটো প্ৰথমতে কি কৰিব লাগে এই সংখ্যাকেইটাক জোৰ কৰিব লাগে মানে এনেকৈ ইয়াৰ ওপৰত এনে জুৰিয়া কৰিব লাগে ইয়াৰ পিছত কি কৰিব লাগিব চাই যাবা এতিয়া আমি এই জোৰটোত কি পালোঁ 21 এতিয়া 21টোৰ তলত আমি কি সংখ্যা বহাব লাগিব চাবা হেতু ইয়াত আমি সংখ্যাবিলাক এনেকৈ দিব লাগিব যাতে এইটো ইয়াত বৰ্গ সংখ্যাবিলাক দিব লাগিব এতিয়া 21 চাবা 21টোক আমি 3 × 3 কিমান পাম 9 পাম বুজি পাইছানে 3 × 3 9 4 × 4 পাম 16 5 × 5 পাম কিমান 25 গতিকে ইয়াত যদি 5 × 5 কৰি দিওঁ আমি 25 21ৰ তলত বহুৱাব নোৱাৰিম গতিকে আমি কি বহুৱাব লাগিব 4 বহুৱাব লাগিব 4 × 4 কিমান পাম আমি 16 তাৰপিছত আমাৰ বিয়োগ কৰিব লাগিব ইয়াৰ পৰা বিয়োগ কৰা এতিয়া গতিকে 21ৰ পৰা 16 গ'লে থাকিব 5 তাৰপিছত এই সংখ্যা দুইটা ইয়াত নামি আহিব একেলগতে নামিব এইকেইটা লাগি আছে মানে বাৰ দিয়াৰ লগে লগে তেনেকৈ বুজিব পাৰা এইকেইটা লগালে এইকেইটা নমালে দুইটা লগতে নামিব এইকেইটা লগ লাগি গ'ল আৰু এতিয়া এৰ নাখায় বুজি পাইছা এইটো হ'লগৈ আমাৰ 516 এতিয়া চাবা ইয়াৰ পিছত নেক্সট যিটো কাম কৰিব লাগে এইটো আমি যিটো ভাগফল পাইছোঁ সেইটো দুগুণ কৰা 4ক যেতিয়া 2ৰে পূৰণ কৰিবা কিমান হ'ব দুগুণ কৰিব লাগিব এইটো 2 4 গুণ 8 হ'ব এতিয়া নেক্সট আকৌ ইয়াত 4 দিলত ইয়াতো 4 যেনেকৈ দিছিলোঁ তেনেকৈ এইখিনিত যিটো দিওঁ আমি এইখিনিটো একেটাই দিব লাগিব এতিয়া কোনটো সংখ্যাৰ বৰ্গ মানে কোনটো সংখ্যাক আমি বৰ্গ কৰিলে এইটো লাষ্টত 6 পাওঁ নিশ্চয় তোমালোকে জানা যেতিয়া 6ক আমি বৰ্গ কৰিম 6 6 গুণ 36 হয় হয়নে ওকে ইয়াত 6 দি চোৱা এনেকৈ এইটো ট্ৰাই কৰি চাবা আৰু এইখিনিত দিয়াৰ পিছত এই সংখ্যাটো আৰু এই সংখ্যাটোৰ পূৰণ হ'ব ইয়াত এনেকৈ হ'ব চাবা 6 6 গুণ ইয়াত 36 দিলোঁ হয়নে 6 বহিলে 3টো উকলিলে
তাৰপৰা 6 আৰু 8টোৰ পূৰণ হ'ব 6 8 গুণ কিমান 48 48 3 51 এইটো আমাৰ এনেকৈ মিলি গৈছে নিশ্চয় বুজি পালা ইয়াত যিটো ইয়াতো একেটাই দিব লাগিব সেইটো সৈতে একে 6 6 গুণ 36 8 গুণ 3 তাৰপিছত ইখিনিত দিয়া সংখ্যাটো এইটোৰ লগত পূৰণ হ'ব 6 8 গুণ 48 48 3 51 তেনেকৈ এইটো হৈছে আশা কৰিলোঁ বুজি পালা আৰু নেক্সট কুৱেশ্যনটো কৰিলে আৰু ক্লিয়াৰ হৈ যাব নেক্সট কুৱেশ্যনটো আমাৰ কি আছে নেক্সট কুৱেশ্যনটো আছে 4761 এতিয়া 4761টো চোৱা সলিউশনটো হ'বগে এইটো এটুকু যেতিয়া আমি এনেকৈ বৰ্গ জোৰ কৰিম এনেকৈ হ'ব চাৰিটা সংখ্যা আছে তিনিটা সংখ্যা থাকিলে কি হ'ব মই সেই তিনিটা সংখ্যা ওলালে কৈ দিম এনেও তোমালোকে এতিয়া চোৱা এইটো এটা 47 আছে 47ত আমি কি বাৰ দিব লাগিব 47ত আমি কিহেৰে যাব 5 5 গুণ 25 6 6 গুণ 36 7 7 গুণ 49 7 7 7 7 দিব নোৱাৰে আমি 6 6 36 দিব লাগিব 36 36ৰ পৰা যদি এইটো বিয়োগ কৰোঁ 1 থাকিলে 1 থাকিলে বাকী 61টো নমাই দিয়া তাৰপৰা এইটোক দুগুণ কৰা 2 6 গুণ হ'ব 12 ইয়াত এতিয়া এই লাষ্টত কি আছে সেইটো চোৱা 1 আছে 1টো আমি কেতিয়া পাম কোনটো সংখ্যা আমি স্কোৱাৰ কৰিলে 1 পাওঁ তোমালোকে জানা 9টো যেতিয়া স্কোৱাৰ কৰোঁ 9 9 গুণ কিমান 81 হয় লাষ্টত 1 পাৱা গতিকে ইয়াত এই লাষ্টৰ সংখ্যাটোৰ পৰা এটা আইডিয়া পাব পাৰি যে লাষ্টত কি আছে সেইটো এটা তুমি আইডিয়া এটা ল'ব পাৰা বাকী ইয়াত মিলাই চাবা 9 দিলেও কেতিয়াবা নহ'বও পাৰে তাতকৈ যদি নহয় তেতিয়া সৰু সংখ্যাটো দিব লাগিব আৰু ইয়াত হৰণ কৰাৰ আগতে এতিয়া 9 9 গুণ 81 1 দিলোঁ 7 কৰিলে 8 তাৰপৰা 9টোৱে এইটোৱে পূৰণ কৰিলে হ'ব কিমান 9 12 108 108ৰ লগত 8 যোগ কৰিলে 116 এইটো আমাৰ মিলিয়ে গৈছে গতিকে আমাৰ 4761ৰ বৰ্গমূল হ'লগৈ 69 আশা কৰিছোঁ বুজি পাইছা নেক্সট কুৱেশ্যনটো আমাৰ আছে কি 60 এইটো তিনিটা সংখ্যাযুক্ত এটা সংখ্যা আছে তিনিটা অংকযুক্ত এটা সংখ্যা আছে এইটো আছে 576 এই 576ৰ বৰ্গমূল কেনেকৈ উলিয়াম চাবা এতিয়া ইয়াত জোৰ কেনেকৈ কৰিবা ইয়াততো এতিয়া ইয়াত এটা এইপিনে পৰা ইয়াত এটা জোৰটো নহ'ব এতিয়া বুজি পাইছানে কথাটো গতিকে এইটো এটা জোৰ নহ'লেও একো নাই কিন্তু এই শেষৰ পৰা জোৰ কৰিবা ইয়াত এই দুটা জোৰ হ'ল এইটো একে থাকিলে গতিকে এইটো এটা এটা দিয়া এতিয়া এই 5টোক প্ৰথমে বাৰ দিব লাগিব যিটো সংখ্যাৰ ওপৰত আমি বাৰ দিছোঁ সেইটোক প্ৰথমতে আমি মিলাব লাগিব ইয়াত বাৰ দিয়াটোহে মিলাব লাগিব এতিয়া মানে আমি 5ৰ তলৰ কি সংখ্যা বহাম সেইটো ইয়াত দিব লাগিব ইয়াত 2 2 4 দিব লাগিব বুজি পাইছা 2 2 4 তাৰপিছত আহি গ'ল ইয়াতো বিয়োগ কৰা 1 তাৰপৰা 76টো লগতে নমাই দিব পাৰা এতিয়া চোৱা 176ক আমি এইটোক তাৰপিছত কি কৰিব লাগে বৰ্গ 2ৰে পূৰণ কৰিব লাগে 2 2 4 চ' এইখিনি কি দিব লাগিব 4 দিয়া 4 4 গুণ 16 তাৰপৰা 4 4 গুণ 16 একে 17 এইটো মিলি গৈছে গতিকে 576ৰ বৰ্গমূলটো হ'লগৈ আমাৰ 24 নেক্সট কুৱেশ্যনটো আছে 6084 6084টো এতিয়া আমি শেষৰ পৰা এইকেইটা জোৰ কৰিব লাগিব ইয়াৰ ওপৰত দুটাৰ ওপৰত বাৰ দিব লাগিব এতিয়া আমি এই বাৰ দিয়া সংখ্যাটো প্ৰথমতে ইয়াত আমি বাৰ দিম ইয়াত কিহেৰে যাব এতিয়া 60 আছে গতিকে 60টো কিহেৰে যাব চোৱাচোন 60টো আমি 8 8 গুণ 64 বুলি জানো গতিকে 8 8 দিব নোৱাৰোঁ 8ৰ পিছৰটো কি 7 দিব লাগিব 7 7 গুণ 49 বুজি পাইছানে তাৰপিছত কি কৰিব লাগে এই যিটো ভাগফল পাইছোঁ এইটোক আমি দুগুণ কৰিব লাগে 2ৰে পূৰণ কৰিব লাগে 2 7 গুণ 14 তাৰপিছত এইটো বিয়োগ কৰা ইয়াৰ পৰা এইটো 10ৰ নগল থাকিলে 1 তাৰপৰা এই 84টো দুইটা নমাব লাগিব একেলগতে তাৰপিছত এতিয়া এইখিনি যিটো সংখ্যা দিওঁ এইখিনিটো একেটাই দিব লাগিব এতিয়া এনেকুৱা এটা সংখ্যা ভাবা যিটোৰ বৰ্গ কৰিলে আমি শেষত 4 পাওঁ সেইটো তোমালোকে জানা কি কৰিলে
হ'ব এইটো অলপ তোমালোকে ইয়াত ভাবিব লাগিব আৰু এতিয়া মই গম পাই আছোঁ এইটো 8 যেতিয়া আমি দিম 8 8 গুণ 64 বুলি জানো শেষত 4 পাওঁ গতিকে 8 8 গুণ 4 হ'ল উকলিলে 6 তাৰপিছত এইখিনিৰ সংখ্যাটোৰে এইটোক কি কৰিব লাগে পূৰণ কৰিব লাগে গতিকে 8 7 112 112 হৈছে 118 গতিকে আমাৰ এইটোৰ বৰ্গমূলটো কিমান পাইছোগে 78 আশা কৰিছোঁ তোমালোকে বুজি পাইছা ইয়াত যিটো সংখ্যা দিব লাগে ইয়াতো একেটাই দিব লাগিব বাকি পূৰণ কৰিব লাগে আৰু এইটোক দুগুণ কৰিব লাগে দুগুণ কৰাৰ পিছত ইয়াত যিটো ইয়াতো হেতুৱে দিব লাগিব তাৰ পিছত এইটো পূৰণ হয় নেক্সট কোৱেশ্চনটো আছে আমাৰ এবাৰ দশমিক সংখ্যাৰ আমি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে দশমিক সংখ্যাৰ বিশেষ টান নহয় অইন সংখ্যাৰ গতে ইয়াত খালি দশমিকটো ওপৰলৈ দি দিব লাগে কোন সময়ত দিব লাগিব চাই যোৱা প্ৰথমতে আমি এনেকৈ জোৰ কৰিব লাগিব মানে বাৰ দিব লাগিব দুটা সংখ্যাৰ ওপৰত তাৰ পিছত এতিয়া এই বাৰ দিয়া সংখ্যা দুটাক আমি প্ৰথমে ইয়াৰ তলত ভাগ কৰিব লাগিব এতিয়া 12ক কি দিম তোমালোকে গম পাইছা নিশ্চয় 3 3 গুণ 9 হ'ব যদি 4 4 গুণ দিও তেতিয়া 16 হ'ব গতিকে 16 ত নবহে 3 3 গুণ 9 দিব লাগিব সেইটো গম পাইছে বা এইটো বিয়োগ কৰিলে হ'ব 3 তাৰপিছত এই ইয়াৰ ভাগফলটো দুগুণ কৰিব লাগে 2 3 গুণ 6 হয়নে তাৰপিছত এই পইণ্টটো তুমি ওপৰলৈ দি দিয়া তাৰপিছত এই 25টো নমাই দিয়া এতিয়া আকৌ আমি বাৰ দিব লাগে 325ক 325ক কেইবাৰ যাব লাষ্টত 5 আছে গতিকে এনেকুৱা এটা সংখ্যা ভাবা যাৰ বৰ্গমূল যাৰ বৰ্গ 5 হয় সৰি বৰ্গমূল বুলি ক'লে বৰ্গ এতিয়া চোৱা 5 5 গুণ 25 নহয় জানো 25 5 এটো মিলি গৈছে 5 5 গুণ 25 5 হাতে কৰিলে 2 6 5 30 30 2 32 এনেকে অলপ ভাবিব লাগে এইখিনি দিয়া সংখ্যাটো কি দিবা এনেকে অলপ কৰি চাব লাগে নিশ্চয় বুজি পালা গতিকে 12.25 ৰ বৰ্গমূল হ'লগে 3.5 নেক্সটটো আছে 24.01 প্ৰথমতে এইটো বাৰ দিয়া দুটাকে 24টোক দিয়া কেইবাৰ দিবা 24টোক 4 4 গুণ 16 5 5 গুণ 25 গতিকে 4 4 গুণে দিব লাগিব 4 4 গুণ 16 ইয়াত 14 6 থাকিল 8 তাৰপিছত দশমিকটো ওপৰত দিলোঁ 01টো নামি আহিলে তাৰপৰা এই 4টোক দুগুণ কৰা 2 4 গুণ 8 হ'ব এতিয়া এইখিনিত কি সংখ্যা দিম তুমি ভাবা লাষ্টত কেতিয়া 1 পাম আমি 1 কেতিয়া পাম 9টোক যেতি স্কোৱাৰ কৰোঁ কিমান হ'ব 81 হ'ব লাষ্টত 1 পাম গতিকে ইয়াত 9 দিব লাগিব আকৌ এইটো পূৰণ কৰি চাবা 8 9 গুণ 72 72ৰে এইটো যদি 9 9 গুণ 81 1 হয় 8 উকলি থাকিব 8 9 গুণ 72 72ৰে 8 80 হ'ব এনেকৈ মিলি যায় বুজি পাইছা গতিকে 24.01 ৰ বৰ্গমূলটো হ'ব 4.9 নেক্সট কোৱেশ্চনটো আছে 146.41 এইটো বাৰ দিলে এনেকৈ হ'ব ইয়াতে এইটো 1টোৰ ওপৰত এটা বাৰ পৰিলে গতিকে প্ৰথমে আমি 1টো বাৰ দিব লাগিব এতিয়া 1টো কিহেৰে যাব 1 1 গুণ 1 আৰু নিশ্চয় বুজি পাইছা গতিকে এতিয়া 1টোক যদি আমি 2ৰে পূৰণ কৰোঁ 2 হ'ব তাৰপিছত এইটো নমালে 46 হ'ব তাৰপিছত এই দশমিকটো ওপৰলৈ এতিয়াই তুমি দিব নোৱাৰা কিয়নো এইটো চোৱা এই 46টোক আমি মিলাব পাৰোঁ গতিকে দশমিকটো ওপৰলৈ এতিয়াই দিব নোৱাৰা 46টোক বাৰ দিয়া কিহেৰে বাৰ দিবা এইটো যদি চোৱা 4 এইটোক চোৱা কিহে দিবা 2 2 গুণ 4 2 2 গুণ 4 গতিকে 2ৰে দিব পাৰিম 2 2 গুণ 4 তাৰপৰা এইপিনে 2 2 গুণ 4 44 এইটো নিমিলিলে ইয়াতকৈ সৰুটো দিব লাগিব আৰু এতিয়া তোমালোকে এই দশমিকটো ওপৰলৈ উঠাই দিব পাৰিবা আৰু 40 ইয়াৰ পৰা 2 নামিলে এইটো 41টো নমাই দিব পাৰিবা বুজি পাইছানে বাৰু মই যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ ইয়াত যোনটো ওপৰত বাৰ দিয়ে সেইটোক প্ৰথমতে বাৰ দিব লাগিব যেটো ইয়াত 1টোৰ ওপৰত বাৰ পৰিলে গতিকে 1 1 গুণ 1 1 1 গুণ 1 কৰিলোঁ
তাৰ পিছত আমি এটো বিয়োগ কৰিছো বিয়োগ কৰাৰ পিছত এটো 1 টুক দুগুণ কৰিলে 2 পালো তাৰপা 2 দিলো 2 দুগুণ 4 হ'ল তাৰপা এপিনে 2 দুগুণ 4 হ'ল 44 হ'ল মানে 44 টো বহিছে 46 ৰ তলত ইয়াতকে ডাঙৰটো নবহে হৰণৰ নিশ্চয় তোমালোকে জানাই আৰু সৰু পা কৰি অহা গতি এটা বিয়োগ কৰিলে 2 পালোগে তাৰপা দশমিকটো ওপৰলৈ দিলো 41 টো নামি আহিলে এটা আমি 41 ক হৰণ কৰিব লাগে কিহে কৰিম এটোক প্ৰথমতে দুগুণ কৰা ভাগফলটো 2 বাৰং 24 হ'ল আমাৰ এটা কিহে বাৰ দিবা চোৱা দিয়া 24 এটো 24 হৈ আছে গতিকে আমি ইয়াত 1 পাব লাগে গতিকে ইয়াত চোৱা 1 গুণ 1 হ'ল 24 একক পূৰণ কৰিলে 24 এনেকৈ অলপ ভাবি চালে ওলাই যায় তে আমি এটো বৰ্গমূল পালোগে তেতিয়া হলে কিমান 146.41 ৰ বৰ্গমূল পাইছোগে আমি 12.1 নিশ্চয় বুজি পাইছা নেক্সট আছে হেতু 102.01 এটো বাৰ দিলত এনেকে হ'ল লাষ্টত এটো 1 কৰিলে গতিকে প্ৰথমতে আমি 1 টুক কৰি ল'ব লাগিব 1 টুক কৰিবলৈ হলে 1 গুণ 1 দিব লাগিব এতকে বেছি দিব নোৱাৰো তাৰ পিছত 1 টুক আমি 2 ৰে পূৰণ কৰিম 2 গুণ 2 হ'ল তাৰ পিছত এটো বিয়োগ কৰা এটো 0 টো হ'ব 0 টো বাওফালে দিয়াৰ কোনো অৰ্থ নাই গতিকে 2 হ'ব অকল তাৰ পিছত আমি এই 2 টো কেতিয়া বাৰ দিব লাগে এটো 2 টো যদি 1 দিয়া তেতিয়া ইয়াত বেছি হৈ যাব চোৱা 1 গুণ 1 দিলু ইয়াত যেমান 2 গুণ 2 গতিকে কিমান 21 হ'ব 2 তলত 21 বহিব জানো নবহে নহয় গতিকে এটো 0 দিব লাগিব 0 গুণ 0 200 বুজি পাইছা 2 পা 0 গলে 2 এ নামিব এই দশমিকটো ওপৰলৈ উঠাই দিয়া তলৰ 01 টো এটা নামি আহিব তাৰ পিছত এটোক দুগুণ কৰা 2 দুগুণ 20 হ'ব তাৰপা এতিয়া 1 কেতিয়া পাম আমি এটা চোৱা এটো মিলাব লাগে এটো জাস্ট এটো যদি আমি 1 গুণ 1 20 গুণ 20 এটো মিলি আছে 1 গুণ 1 দিয়া 20 গুণ 20 এনেকে মিলালে হ'ল তে আমি এটো বৰ্গমূল পালোগে তেতিয়া হলে 102.01 ৰ 10.1 আশা কৰিছো বুজি পাইছা নেক্সট কোৱেশ্চনটো আমাৰ আছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এই সংখ্যাকিটা বৰ্গ সংখ্যা হয় এতিয়া এইকিটাৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হেতু খুদিছে এটা তোমালোকে এটো চাই লোৱা প্ৰথমতে তাৰ পিছত এটো কোৱেশ্চন কৰিবা 2 টুক যেতিয়া আমি স্কয়াৰ কৰিম হেতু 4 পাম এটা এই 2 টো কি সংখ্যা যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি যুগ্ম সংখ্যা এটা পাওঁ আৰু অযুগ্ম সংখ্যা এটাক বৰ্গ কৰিলে আমি অযুগ্ম সংখ্যা এটা পাওঁ গতিকে ইয়াৰ আমাৰ শেষত যিটো সংখ্যাৰ অযুগ্ম সংখ্যা আছে হেতু অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে 9 টো অযুগ্ম সংখ্যা গতিকে এইটো হৈছে আমাৰ অযুগ্ম সংখ্যাৰ বৰ্গ 169 টো 13 ৰ বৰ্গ হেতু আমি জানো তাৰপা নেক্সট কোৱেশ্চনটো আছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব হেতু খুদিছে এটো ইয়াত যদি এটা চোৱা কাৰেন্টটো গুচি যায় মাজে মাজে বহুত অসুবিধা দেই এতিয়া ইয়াত যদি তোমালোকে চোৱা এতিয়া এই শেষৰ অংকটো চোৱা এই সংখ্যাবিলাকৰ এই 9 টুক যদি আমি স্কয়াৰ কৰো কিমান পাম 9 টুক স্কয়াৰ কৰিলে আমি কিমান পাম 81 গতিকে আমি এই দুটা পূৰণ কৰি চোৱাৰ দৰকাৰ নাই আৰু ইয়াত শেষত আমি 9 টুক পূৰণ কৰিলে 81 পাওঁ এতিয়া গতিকে আমাৰ শেষত 1 থাকিব বুলি কৈছে কোনটো 1 থাকিব গতিকে এটো 1 থাকিব এইগিটা যদি চোৱা কি হ'ব 4 টুক স্কয়াৰ কৰিলে 16 হ'ব শেষত 6 আছে গতিকে এটো নহব এটো তেনেকে নহব এটো শেষৰটো কি আছিল 40 এটো শূন্য থাকিলে শূন্যই হ'ব গতিকে বুজি পাইছা এই শেষৰটোক স্কয়াৰ কৰি চালে হ'ল এটা আসলতে 20 স্কয়াৰ আছিল বাৰু যেই নহক ইয়াত কোনো কথা নাই ইয়াত এটো তোমালোকে নিশ্চয় বুজি পাইছা এটা নেক্সট কোৱেশ্চনটো চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে হেতু খুদিছে গতিকে এনেকুৱা যদি থাকে আমি দুটা সংখ্যা বৰ্গ কৰি পেলাই আমি গম পাম যে লিখি লিখি এটো উলিয়াব পাৰি দিঘলিয়াকে কিন্তু শৰ্টকাটত কেনেকৈ উলিয়াব পাৰি হেতু চোৱা এই শেষৰ যেটো প্ৰথমৰ যেটো সৰু সংখ্যা এটো 18 টু 19 তকৈ সৰু নহয় জানি এটোক লবা আৰু 2 ৰে পূৰণ কৰি দিবা তেতিয়া আমি ইয়াৰ হেইটো পাই যাম ইয়াৰ মাজত কেটা সংখ্যা আছে 2 থং 36 হ'ল গতে 36 টা আছে নেক্সট কোৱেশ্চনটো আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় এতিয়া তোমালোকে চোৱা বৰ্গ সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব আমাৰ শেষত কি থাকিব লাগিব এই সংখ্যা কিটা থাকিব লাগিব 0 1 4 5 6 9 এটো আগৰটো কোৱা হৈছে ভিডিওটো প্ৰথমতে হয়নে গতিকে ইয়াত কোনটোত এই সংখ্যা কিটা নাই 1 আছে গতিকে এটো বৰ্গ সংখ্যা হয় 572 এটো লাষ্টত 2 আছে গতিকে এটোৱে বৰ্গ সংখ্যা নহয় একিটাত 6 আছে এটো বৰ্গ সংখ্যা হয় এটো 1 আছে এটো বৰ্গ সংখ্যা হয় নিশ্চয় বুজি পাইছা লাষ্ট কোৱেশ্চনটো আছে
ৰুট 2025ৰ বৰ্গমূল 45 হ'লে ৰুট 20.25ৰ বৰ্গমূল কিমান সুধিছে এতিয়া চোৱা যদি বৰ্গ সংখ্যাটোৰ দুটাৰ আগত দশমিক থাকে তেতিয়াহ'লে বৰ্গমূলটোত এটাৰ আগত দশমিক থাকিব এইটো মনত ৰাখিবা যদি ইয়াত চাৰিটা আগত থাকিলেহেঁতেন তেতিয়াহ'লে এইটো এনেকৈ হ'লহেঁতেন চাৰিটা আগত পৰিলেহেঁতেন দশমিক এতিয়া দুটাৰ আগত আছে গতিকে এটাৰ আগত থাকিব এইটো হ'ব মানে এনচাৰটো বুজি পাইছানে কাৰণটো কি যদি বৰ্গ সংখ্যাটো দুটা আগত দশমিক থাকে বৰ্গমূলটোত এটা আগত থাকিব গতিকে এইকেইটাটো হ'ব নোৱাৰে ইয়াত দুটা আগত দি দিলে ইয়াত তিনিটা আগত দিছে এইকেইটাটো নহয় দুটা বৰ্গ সংখ্যাটোৰ দুটা আগত থাকিলে বৰ্গমূলটোৰ এটা আগত থাকিব আশা কৰিছোঁ বুজি পাইছা মই মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ বুজাবলৈ যদি কিবা বুজি নোপোৱাকৈ থাকে কমেণ্ট কৰিবা পঢ়া শুনা কৰি থাকিবা অল দ্য ভেৰি বেষ্ট